বন্ধুসকল মই ইয়া মাইলা আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইয়া মাইলা ব্লগ চেনেললৈ। আৰু মই আজি গৈ আছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টৰ চাৰগাঁও। তাতে আজি বাগসাই পূজা আছে। আমাৰ আছোঁ অকলে, কোনো নাই, গতিকে এতিয়া মানে যাম। আৰু যাব এজন লগৰ আছে, সি গুৱাহাটীত আছে, তাক মই বাইহাটাত লগ পাম। বাইহাটাৰ পৰা আহি দুজনে একেলগে যাম। তাৰপাছত সিও আহি আছে, সি ওলোৱা নাই, এতিয়া ওলাব। আৰু মই অলপ সোনকালে ওলালোঁ। আৰু এই ঠাইটো চাই ভাল লাগিছে। এইখিনি চাওক, নতুনকৈ ফ্লাইঅভাৰ বনাইছে। এইটো মানিকপুৰত, আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰে হয়। গতিকে ভাল লাগিল ঠাইখিনিও। আৰু বতৰটো আজি বহুত ধুনীয়া, ইমান ৰ'দ চ'দ নাই। গতিকে অলপ বন্ধুসকল ভিডিঅ'টো কিমান টাইম হ'ল? বন্ধুসকল, মোটামুটি 3 ঘণ্টাৰ বেছি লাগিল আমি আহি পাওঁতে। আৰু বহুত কষ্ট মষ্ট কৰি কোনোমতে আমি ইয়াতে আহি পালোঁ। আহোঁতে মানে ৰাস্তাবিলাক চিনি নাপাওঁ, তাৰ কাৰণে বহুত অসুবিধা হৈছে আমাৰ। মানুহক সুধি আহিব লগা হৈছে। এনেকৈ মানুহখিনিও বহুত সহায় কৰিলে, যেনিবা আমাক ধুনীয়াকৈ বুজাই দিছে কোনপিনে যাব লাগিব। এনেকৈ মানুহখিনিৰ সহায় লৈ আমি আহি পালোঁ। আৰু এতিয়া আহি দেখা পাইছোঁ একদম উলহ মালহ পৰিৱেশ। মানে ইপিনে চাগে আমাৰ এইটো নাচ এইটো চলি আছে, তাৰে কাষ চাপি গৈ আছোঁ আমি। আৰু আহি ভাল লাগিল, পৰিৱেশটো মানে বৰ ধুনীয়া লাগিল। ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ, মানে একদম উলহ মালহ চলি আছে। মানে মনটো মানে বহুত ভাল লাগিল। আৰু এইখিনিৰ কাৰণে আমি ইমান দূৰলৈ আহিছোঁ। আৰু আপোনালোকক লগ পাম বুলি আহিছোঁ। আপোনালোকক লগ পাম এতিয়া। চা চিনাকি মানুহ বহুত আছে, তেওঁলোকৰ লগত কথা পাতিম। জাষ্ট আহি পালোঁ মাত্ৰ আমি। আহি পায়েই মানে সোমালোঁ আৰু দেৰি নাই। মানে কি ক'ম আৰু, নিজৰ পূজা আৰু ভাল লাগিল। এতিয়া আপোনালোকৰ লগত অলপমান নৃত্য উপভোগ কৰোঁ। এতিয়া বলক বন্ধুসকল, অলপমান নৃত্য উপভোগ কৰোঁ। বন্ধুসকল, নাচ গান চোৱা হ'ল। আৰু এতিয়া অলপ বন্ধুসকল আপোনালোকক মই প্ৰদৰ্শনী আৰু বিপণীলৈ লৈ গৈ আছোঁ। এতিয়া প্ৰদৰ্শনী আৰু বিপণী চাম, ভিতৰত কি আছে ময়ো নাজানো। এতিয়া আপোনালোককো দেখাম, ময়ো চাম। গতিকে বলক বন্ধুসকল প্ৰদৰ্শনীলৈ। বন্ধুসকল, মই আহিছোঁ এয়া বাগসাই পূজালৈ। বহুতে হয়তো নাজানিবও পাৰে বাগসাই পূজা কি। বন্ধুসকল, আমি হ'লোঁ শৰণীয়া জনগোষ্ঠীৰ লোক। গতিকে আমি বহাগৰ 5 তাৰিখ আৰু 6 তাৰিখে
আমাৰ এয়া পৰম্পৰাগত বাগোসাই উৎসৱ আমি পালন কৰোঁ আৰু এইবাৰ আমাৰ বাগোসাই উৎসৱ পালন কৰা হৈছে ওদালগুৰি ডিষ্ট্ৰিক্টৰ চাৰগাঁৱত। গতিকে ময়ো ইয়াতে অলপমান ভাগ ল'ব আহিছোঁ আৰু বলক বন্ধুসকল অকণমান প্ৰদৰ্শনী উপভোগ কৰোঁ। প্ৰদৰ্শনীত কি আছে তাৰে অলপ বুজ লওঁ। আৰু এয়া মাটিৰে সজা পুতলা কোনে বনাইছে চিনিব পৰা নাই, মই কেমেৰাত ধৰিব পৰা নাই, কিন্তু যিজন ব্যক্তিয়ে বনাইছে তেওঁক বহুত বহুত ধন্যবাদ। আৰু এয়া বাঁহেৰে সজা কিছুমান মানে এইটো কি বুলি কয়, এইটো ঘৰিয়াল এনেকুৱা কিবা, মই মানে দেখাব পৰা নাই আপোনালোকক, ডাঙৰকৈ চাব পৰা নাই, তাৰ কাৰণে চিনি পোৱা নাই কি লিখিছে ইয়াতে। তো এনেকুৱাই কিবা। আৰু ইয়াতে ধুনীয়া এটা বস্তু ফুটাই তুলিছে, মানে ধুনীয়া, মানে চাই বহুত ধুনীয়া লাগিল মোক। এয়া এই বস্তুখিনি মানে আমাৰ মানে সচৰাসচৰ মানে গাঁও অঞ্চলত হৈয়ে থাকে। মানে মই গাঁৱত থাকোঁতো, মই গাঁৱৰ কথা কৈছোঁ, আমাৰ গাঁও অঞ্চলত। চাওক এয়া মদৰ বটল পকেটত আছে, তাৰপিছত বজাৰ কৰা মোনাখন পৰি আছে। ইয়াৰ কোনোবা ৰাস্তাৰ দৃশ্য হয়তো, বজাৰ কৰা মোনাখন পৰি আছে, এনেকৈ আছে। এনেকুৱা পৰিৱেশ হ'ব নালাগে আজিকালি। আৰু এয়া পাচা খেল, এয়া পাচা খেল চাগে, নাজানো, মই নাজানো, দেখা পাই ভাল লাগিল। পাচা খেল দেখা নাই মই আগতে। আৰু মকৰাটো দেখা পালে আপোনালোকে। আৰু এইখন কি মই নকওঁ, এইখন আপোনালোকে জনাব। এই দুখন বস্তু কি মই আপোনালোকক নকওঁ, আপোনালোকে জনাব কমেণ্টত। ভালকৈ দেখাব নোৱাৰিলোঁ, বহুত ডিষ্টাৰ্ব হৈ আছে, মানুহৰ ভিৰ। তাতে আকৌ আমাৰ এয়া শৰণীয়া জনগোষ্ঠীৰ ইয়াত থলুৱা কিছুমান সামগ্ৰী, মানে মাছ মৰা জাকৈ, খালৈ, এইবিলাক জাপি, কিবাকিবি ঢেৰ কিবাকিবি আছে। তাৰপিছত এয়াতো আজিকালি নায়েই, আমাৰ বঙাইগাঁৱতো নায়েই এয়া। এইটো হয়তো গৰুৰ গাড়ীৰ চকা নহ'লে ম'হৰ গাড়ীৰ চকা, আমাৰ বঙাইগাঁৱত নায়েই, এইটো দেখিবলৈ নাপাব। আৰু এইটো আগৰ দিনৰ, এইটো কি চন্দুক বুলি কয় নেকি, অসমীয়াত নাজানো দেই কি বুলি কয়। আৰু এয়া হ'ল, এয়া দেখাব পৰা নাই, ৰ'ব। এয়া হ'ল মাটিৰ শিকলি, এইডাল হ'ল মাটি জোখা লহৰ শিকলি, মাটি জোখা শিকলি এইডাল। আগৰ দিনত মানুহে এনেকৈ মাটি জুখিছিল। আৰু এয়া ম'হৰ শিং, আৰু এয়া পানীলাও, ৰঙালাও, পানীলাওটো বহুত দীঘল। আৰু সেয়া হৰিণাৰ শিং, অৰিজিনেল নে ডুপ্লিকেট নাজানো। চাই ভাল লাগিল বস্তুখিনি। আৰু এয়া হৰিণা, যি দেখিবলৈ পোৱা নাযায়, আপোনালোকে এয়া কাজিৰঙাত গ'লে দেখা পাব। যদি চাব মন আছে কাজিৰঙাত যাব, নাইবা মানাছত যাব। আৰু এয়া অসমৰ বাবে বিখ্যাত কি এশিঙীয়া গড়। আৰু ইয়াতে মামাই গান গাই আছে, আমাৰ মামা, মানে ভূপেন মামাৰ কথা কৈছোঁ দেই, মই আমাৰ মুখ্যমন্ত্ৰী মামাৰ কথা কোৱা নাই, ভূপেন মামাৰ কথা কৈছোঁ। আৰু এয়া আমাৰ ককা আৰু আইতাকো ইয়াতে আনি বহাই থৈ দিছে। মই ভাবিছিলোঁ কেতিয়াই পৰলোক গমন কৰিছে মোৰ ককা আইতা, আজি আহি দেখা পালোঁ ইয়াতেই বহি আছে মোৰ ককা আৰু আইতা, তামোল খুন্দি আছে। আৰু এয়া সাজপাৰ, কিমান দাম নাজানো, আপোনালোকে আহি যদি ল'ব মন আছে ল'ব। আৰু এয়া সৰু সুৰা এটা নাৰ্চাৰী, ধুনীয়া গছ গছনি আছে, কিনি লৈ যাব, ঘৰত গৈ লগাব, সাৰ পানী দিব। গছডাল লগালেই নহ'ব, যত্ন কৰিব, আদৰ কৰিব। আৰু ইপিনে খালী। আৰু বলক এতিয়া ঐৰাৱত আৰু শিৱ বাবাৰ দৰ্শন কৰোঁ, শিৱ বাবাৰ আশীৰ্বাদ লওঁ। বন্ধুসকল, আপোনালোকৰ মাজলৈ আহি বহুত ভাল লাগিল, বহুত হাঁহি ধেমালি কৰিলোঁ। আৰু এতিয়া মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ, কাৰণ মই বঙাইগাঁৱলৈ যাব লাগিব, বহুত দূৰ হয়। আৰু নহ'লে ৰাতি হ'লে বহুত অসুবিধা হ'ব, এনেও ৰাতি হ'বই যেনিবা যাওঁতে মোৰ।
আৰু বেছি দেৰি হ'লে মানে বহুত অসুবিধা হ'ব তাৰ কাৰণে বেছি সময় লগ নাপালোঁ আপোনালোকক আৰু এয়া বৰষুণ বন্ধুসকল বাইহাটা চাৰিআলিত আহি পালোঁ বৰষুণে মাত আগচি ধৰিলে মোৰ তাৰ কাৰণে অলপমান এই দোকানখনত বহি চাহ খালোঁ চাহ ৰুটি ল'লোঁ আৰু এতিয়া আজি যাই পাওঁতে ঘৰত ৰাতি 9টা বাজিব চাগে এতিয়া ভালেখিনি সময় ৰ'লোঁ ইয়াতে মই আধা ঘণ্টামান হ'লে আৰু কিমান দেৰি বৰষুণ দিয়ে নাজানো গতিকে বন্ধুসকল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ